আজি মই আপোনালোকক এই ভিডিঅ'টোত মোৰ হাঁহ পোৱালিখিনি 29 দিন হৈছে। মই হাঁহ পোৱালিখিনি কি খাবলৈ দি আছোঁ আৰু আপোনালোকেও যদি হাঁহ পালন কৰিছে, যদি সৰহকৈ ডিমৰ কাৰণে ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে হাঁহবোৰ কি খাবলৈ দিব মই আপোনালোকক জনাই দিছোঁ। যিহেতু আপোনালোকে যদি অকল কিনা দানাটো যদি ব্ৰইলাৰ ষ্টাৰ্টাৰ দানাটো যদি আপোনালোকে ডিমৰ কাৰণে থৈছে যদি খুৱাই দিছে, তেতিয়া আপোনালোকৰ কিন্তু লোকচান হ'ব। কাৰণটো হাঁহে 5.5 মাহৰ পৰা 6 মাহতহে আপোনালোকৰ ডিম পাৰে আৰু আপোনালোকে সেইকাৰণে কি খাবলৈ দিব মই আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ যোনখিনি ডিম পাৰিবলগীয়া হাঁহ সেইখিনি আপোনালোকৰ লাহে লাহে ডাঙৰ হ'লেও হ'ব। আৰু যদি হাঁহক আপোনালোকে ভাল দানা খুৱাই দিয়ে, তেতিয়া কিন্তু ডিম পৰাত বেছি লেটহে হয়। ইহঁতৰ চৰ্বিটো যেতিয়া বাঢ়ি যায়, তেতিয়া আপোনালোকৰ হাঁহটোৱে কিন্তু ডিম নেপাৰে। সেইটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে কিমান দিনৰ পৰা কি দিব হাঁহক মই আপোনালোকক জনাম। আৰু মোৰ ভাগৰ কুকুৰা পোৱালিখিনিও দেখাম আৰু লেয়াৰ কুকুৰাখিনিও দেখাম। সিহঁতৰ 50 দিন হৈছে। আৰু মোৰ যোনখিনি লোকেল কুকুৰা একদম সেইখিনি আজি 88 দিন হৈছে, সেইখিনিও দেখাম। আৰু মোৰ ভিতৰতো দুটা বেচ আছে, মই সেইখিনিও দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ, মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। আৰু মোৰ আজি ইনকভেটত মই যোনখিনি ডিম দিছিলোঁ সেইখিনি মই চেক কৰিলোঁ। তাৰে ভিতৰত মোৰ ভাগৰ 11-12টামান ডিম বেয়া ওলালে আৰু বাকীখিনি গোটেইখিনি মোৰ ৰিজাল্টটো ভাল ওলালে। মই যিহেতু চেক কৰিছিলোঁ, মই টোটেল ডিম দিছিলোঁ 145টা। 145টাৰ ভিতৰত কিন্তু মোৰ 13টামানহে ডিম বাও ওলালে আৰু বাকীখিনি গোটেইখিনি কিন্তু পোৱালি হৈছে। মই সেইখিনিও ইনকভেটত আপোনালোকক দেখাম, ধুনীয়াকৈ আছে। আজি সিহঁতৰ 6 নম্বৰ দিন হৈছে এই ডিমখিনি ইনকভেটত দিয়া। আৰু মই নতুনকৈ আজি আৰু ডিম 40টামান ভৰাই দিলোঁ। আৰু মোক কুকুৰাখিনি আৰু হাঁহখিনি মই ধুনীয়াকৈ দেখাইছোঁ। আৰু হাঁহ যদি আপোনালোকে ডিমৰ কাৰণে ৰাখে, তেতিয়াহ'লে কি খাবলৈ দিব মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ। এয়া চাওক, এয়া হাঁহখিনি দেখিব পাৰিছে। আৰু এইখিনি একদম অৰিজিনেল লোকেল হাঁহ হয়, লোকেল পাতি হাঁহ। আৰু মই অৰিজিনেল লোকেল পাতি হাঁহৰ বিষয়েহে ক'ম আপোনালোকক, বেলেগ কিন্তু হাঁহৰ বিষয়ে নকওঁ, বেলেগ জাতি হাঁহৰ বিষয়ে। মই অৰিজিনেল লোকেল হাঁহটোৰ বিষয়েহে কৈছোঁ আপোনালোকক। আৰু এই অৰিজিনেল লোকেল হাঁহটো যদি আমি ডিমৰ কাৰণে ৰাখোঁ, তেতিয়াহ'লে আমি অকল ষ্টাৰ্টাৰ দানাটো খুৱাব নালাগে। কাৰণটো কেলে, ইহঁতৰ ডিম পাৰোঁতে 6.5 মাহৰ পৰা 6 মাহ, 5.5 মাহ এনেকুৱা ধৰণৰ লাগেই। আৰু এইটো অৰিজিনেল যদি পাতি হাঁহ হয় আপোনালোকৰ মুঠতে 6 মাহ, 6.5 মাহ বা আপোনালোকৰ 5.5 মাহ ইমানটো দিন লাগেই। যিহেতু মই আগতে লোকেল পাতি হাঁহৰ পৰা ডিম পৰাইছোঁ আৰু মোৰ পাৰি আছিলে, বহুত পাৰিলে, মোৰ 40-50টা পাৰিলে আগতে। আৰু সেইখিনি মই বিকি দিলোঁ। এতিয়া মই আকৌ নতুনকৈ ৰাখিছোঁ। আৰু ইহঁতক মই আজি বয়স হৈছে 29 দিন। 29 দিনাখনলৈকে মই কি দি আছোঁ আপোনালোকক জনাম। ইহঁতক মই যেতিয়া 25 দিন হৈছিলে, তেতিয়া পৰাই মই ধান আৰু তুঁহগুৰি মিক্স কৰি দিবলৈ ধৰিছিলোঁ ষ্টাৰ্টাৰ দানাৰ লগত। আৰু লগতে চাউল আৰু ভাতো দিছিলোঁ। আৰু আপোনালোকেও 25 দিন মানৰ পৰা তুঁহগুৰি, ধান, চাউল, ভাত আৰু যি আপোনালোকে মুঠতে কবি পাত আৰু ধৰি লওক যি এনেধৰণে পাত আৰু চব্জি এনেধৰণে আপোনালোকে দিব পাৰে ইহঁতক। আৰু মই ক'ম যে আপোনালোকে সম্পূৰ্ণ ষ্টাৰ্টাৰ দানা নিদিব। আৰু এটা কথা, আপোনালোকে যদি বিক্ৰীৰ কাৰণে যদি পালন কৰিছে, সৰহকৈ 100-200 হাঁহ যদি পালন কৰিছে, তেতিয়া কিন্তু আপোনালোকে ধান আৰু তুঁহগুৰিটো ঘপককৈ ইউজ কৰি নিদিব। আপোনালোকৰ ৱেট ৰখি যাব। আপোনালোকে যদি বিক্ৰীৰ কাৰণে যদি হাঁহ পালন কৰিম ভাবিছে, তেতিয়াহ'লে মই ক'ম যে আপোনালোকে ভাল ষ্টাৰ্টাৰ দানা খুৱাওক, ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা হাঁহবোৰক, যাতে 3 মাহতে আপোনালোকৰ 3 মাহ নোহোৱা আগতে আপোনালোকৰ 1.5 কেজি ৱেট প্লাছ কৰি যায়। আৰু তেতিয়াহে আপোনালোকৰ লাভ হ'ব। যদি আপোনালোকে মাংসৰ কাৰণে পালন কৰিছে আৰু বিক্ৰী কৰিম বুলি যদি ভাবিছে বজাৰত, তেতিয়া আপোনালোকে ক'ম যে ষ্টাৰ্টাৰ দানা খুৱাওক। আৰু যদি আপোনালোকে ডিমৰ কাৰণে ৰাখিছে, তেতিয়া আপোনালোকে ষ্টাৰ্টাৰ দানাও দিব, কিন্তু কম পৰিমাণে দিব আপোনালোকে। আৰু এইখিনি চাওক, এইখিনি মোৰ ভাগৰ যোনখিনি লেয়াৰ কুকুৰা, সেইখিনি দেখিব পাৰিছে। ইহঁতৰ বয়স হৈছে আজি 50 দিন। আৰু মই ইহঁতকো ষ্টাৰ্টাৰ দানা দিয়া নাই, সম্পূৰ্ণ ষ্টাৰ্টাৰ দানা। ইহঁতকো মই ধান, চাউল আৰু লগতে ষ্টাৰ্টাৰ দানা, এই 3টা বস্তু মিহল কৰি দি আছোঁ। আৰু ইহঁতক মই কলগছৰ পাত দিওঁ। সিহঁতি ডেইলি খায়, এখনমান ডেইলি খাই দিয়ে কলগছৰ পাত, এই গোটেইকেইটা কুকুৰাই। আৰু দেখিব পাৰিছে ধুনীয়া সুস্থই হৈ আছে কুকুৰাবোৰ। আৰু ইহঁতৰ ৱেটটো যদি মই চাওঁ, ইহঁতৰ ৱেট আধা কেজি চাইজ আহিছে। মই আপোনালোকক ৱেট কৰি ইহঁতৰ ভিডিঅ' এটা দেখাম। আৰু ইহঁতৰ বয়স হৈছে আজি 50 দিন। আৰু ইহঁতৰ বহুত দিন আছে, আৰু মেক্সিমাম 3 মাহমান লাগিব ইহঁতৰ কণী প্ৰডাকশ্যনটো মই পাবলৈ। আৰু দেখিব পাইছে এইখিনি হ'ল লেয়াৰ কুকুৰা হয়। আৰু ইহঁতি এবছৰত 250 পৰা 300টামান কণী পাৰে। আৰু বহুত ভাল সঁচ। আপোনালোকে যদি পালন কৰিম বুলি ভাবিছে, যদি আপোনালোকে আনক ক'ৰবাত যদি পাইছে, মোৰ ওচৰত যিহেতু এতিয়া পোৱালিটো নাই, মই লাহে লাহে চেল কৰিবলৈ ধৰিম পিছলৈ।
আৰু চক এইখিনিকো মই অকল স্টাৰ্টাৰ দানা দিয়া নাই আপোনাৰ, আৰু এইখিনিক মই দিনত মেলি দিছোঁ। আপোনালোকে সেইটোও মন কৰিব, মই ইহঁতক কিন্তু ৰাতিহে এনেধৰণে থওঁ, দিনত কিন্তু মই ইহঁতক মেলি দিওঁ। আৰু ইহঁতি পোক পৰুৱা খাবলৈও শিকিছেগৈ লাহে লাহে। আৰু মই যদি ভালকৈ শিকি যায় তেতিয়া মই ভাবিছোঁ সিহঁতক একেবাৰে ষ্টাৰ্টাৰ দানাটো এৰুৱাই দিম। চাউল ধানটোতো দিয়ে থাকিম একেবাৰে যেতিয়ালৈকে থাকে তেতিয়ালৈকে, কিন্তু ষ্টাৰ্টাৰ দানাটো মই একেবাৰে এৰুৱাই দিম যেতিয়া ইহঁতি সম্পূৰ্ণ একদম চৰিবলৈ শিকি যাব। আৰু সিহঁতি যেতিয়া চৰিবলৈ শিকি যায় তেতিয়া সিহঁতি নিজে দানাটো এৰি দিয়ে, আৰু সিহঁতি চাউলো খাবলৈ এৰি দিয়ে অলপমান। যদি আপোনালোকৰ পূৰা পোক পৰুৱা সিহঁতৰ যদি খাবলৈ সিহঁতি যদি শিকি যায় তেতিয়া সিহঁতি নিজে নিজে লাহে লাহে এৰি দিয়ে, মানে কম পৰিমাণে খায়, বেছিকৈ নাখায়, খাব খোৱাটো কিন্তু বেছিকৈ নাখায় মানে। আৰু চাওক এইখিনি দেখিব পাৰিছে ধুনীয়া সুস্থ হৈ আছে। মই ক'ম যে আপোনালোকেও লেয়াৰ কুকুৰা আনি পানি 30জনী 50জনীমান পালন কৰক, আৰু আপোনালোকে ডিম প্ৰডাকশ্যন কৰি পিনি ধুনীয়াকৈ একদম দিনে 300-400 উপাৰ্জন এটা কৰি থাকক। আৰু এইখিনি হৈ গ'ল সম্পূৰ্ণ লোকেল কুকুৰাখিনি। আৰু মই ইয়াৰ পৰা আজিও 10টামান পোৱালি চেল কৰি দিলোঁ, আৰু মোৰ 10টাৰ ৱেট আহিছিলে মেক্সিমাম 6 কেজি। 6 কেজি ৱেট আহিছিলে 10টা কুকুৰা। মই মতা কুকুৰা মাইকী কুকুৰা মিক্স কৰি নিছিলোঁ, আৰু 10টাৰ ৱেট আহিছিলে 6 কেজি। আৰু মই ইহঁতৰ বয়স হৈছে আজি 88 দিন। 88 দিনত কিন্তু বহুত কম ৱেট আহিছে হিচাপত চাবলৈ গ'লে, কিন্তু কিয় কম ৱেট আহিছে মই আপোনালোকক জনাই দিছোঁ। যেতিয়া ইহঁতৰ বয়স হৈছিলে 60 দিনমান, তেতিয়া 60-70 দিনমানৰ ভিতৰতে ইহঁতৰ এটা বেমাৰ আহিছিলে, যিটো CRD বেমাৰ। সেই বেমাৰটো আহিছিলে, সেইকাৰণে অলপমান ৰখিলে। আৰু প্লাছ ইহঁতক মই মেলি দিছিলোঁ, সিহঁতক মই বহুত সৰু অৱস্থাৰ পৰা মেলি দিয়া হয়, সিহঁতি পোক পৰুৱা খাই ডাঙৰ হোৱা হয় অলপমান। আৰু ইহঁতক মই সম্পূৰ্ণ দানাটো যিহেতু ইউজ কৰা নাই, যদি মই সম্পূৰ্ণ ব্ৰইলাৰ ষ্টাৰ্টাৰ দানাটো যদি ইহঁতক ইউজ কৰিলোহেঁতেন তেতিয়া ইহঁতৰ ৱেট কিন্তু এতিয়া 1 কেজি 1.5 কেজি এনেকুৱা ধৰণৰ আহিলেহেঁতেন। কিন্তু এতিয়া নহা কাৰণটো হ'ল কি, মই ইহঁতক 40 দিনমানৰ পৰাই মেলিবলৈ ধৰিছিলোঁ। আৰু ভাবক আপোনালোকে 40 দিনমানৰ পৰাই মেলিবলৈ ধৰিছোঁ, আৰু এতিয়া সিহঁতৰ 3 মাহ হ'ব হ'ল। তেতিয়া আপোনালোকে যদি দানাটো নিদিয়ে তেতিয়া আপোনালোকৰ লোকেল কুকুৰা ৱেট আহিবলৈ 1 কেজি ৱেট আহিবলৈ মেক্সিমাম 5-5ৰ পৰা 5.5 মাহমান লাগি যায়, যদি আপোনালোকে ষ্টাৰ্টাৰ দানাটো নিদিয়ে ব্ৰইলাৰ ষ্টাৰ্টাৰ তেতিয়া। আৰু মই যিহেতু দিয়া নাই সেইকাৰণে মোৰ ৱেটটো অহা নাই ভালকৈ। আৰু মই নিদিয়া কাৰণটো এইটোৱে, মই যে অলপমান বেছি প্ৰফিট হ'ব যদি আপোনালোকৰ যদি ষ্টাৰ্টাৰ দানাটো যদি নোখোৱাই, বেছি প্ৰফিট হ'ব, কিন্তু আপোনালোকৰ বহুত দিন লাগিব, 5ৰ পৰা 5.5 মাহমান লাগিব ডাঙৰ হ'বলৈ, 1 কেজি ৱেট হ'বলৈ, কিন্তু আপোনালোকৰ প্ৰফিটটো অলপ বেছি থাকে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু চাওক এইখিনি সুস্থ হৈ আছে দেখিব পাৰিছে। আৰু মোৰ ভিতৰত থকা কুকুৰাখিনি এইখিনি চাওক, এইখিনি মোৰ ভিতৰৰ চাইডে আছে, ব্ৰডিং কৰি আছোঁ। সেইখিনিও মই ব্ৰডিঙতে থওঁ ৰাতি, যিহেতু আজিকালি ঠাণ্ডা পেলাইছে, ৰাতি বহুত ঠাণ্ডা পেলাই সন্ধিয়া সময়ত আৰু ৰাতি সময়ত আৰু ৰাতিপুৱা সময়ত, সেইকাৰণে মই সিহঁতক ব্ৰডিঙতে ৰাখোঁ ৰাতি সময়ত আৰু ৰাতিপুৱা সময়ত। কাৰণটো দিনত মই মেইন ৰ'ডতহে মেলোঁ, নহ'লে বা ইহঁতক কিন্তু বেমাৰে এটেক কৰি দিছিলে, সেইকাৰণে মই একদম হুঁচিয়াৰ হৈ আছোঁ যাতে ইহঁতক বেমাৰে এটেক কৰিব নোৱাৰে। আৰু আপোনালোকৰ বেমাৰে এটেক কৰি দিলে কিন্তু বহুত টকা মেডিচিনত গুচি যায়, সেইকাৰণে আপোনালোকে আগৰ পৰাই অলপমান হুঁচিয়াৰ হৈ থাকিব। আৰু এইখিনি চাওক, এইখিনি ধুনীয়া সুস্থ হৈ আছে দেখিব পাৰিছে আপোনালোকে। আৰু ইহঁতকো মই কিন্তু মেলিম বুলি ভাবিছোঁ, যিহেতু সেইকাৰণে মই ইহঁতক চাউল আৰু লগত ষ্টাৰ্টাৰ দানা মিক্স কৰি দি আছোঁ। আৰু লাহে লাহে মই ষ্টাৰ্টাৰ দানাটো ইহঁতক এৰুৱাই আছোঁ। আৰু যেতিয়া মই ইহঁতক সম্পূৰ্ণ মেলি দিম আৰু ইহঁতি যেতিয়া পোক পৰুৱা খাবলৈ শিকি যাব, তেতিয়া কিন্তু মই ষ্টাৰ্টাৰ দানাটো সম্পূৰ্ণ ইহঁতক এৰুৱাই দিম। আৰু চাওক এইখিনি ধুনীয়া সুস্থ হৈ আছে। আৰু মই ইহঁতৰ বস্তা ডেইলি ধুওঁ আৰু ডেইলি চাফ কৰোঁ। আৰু এতিয়া মই আজি নতুনকৈ পাৰি দিছোঁ সিহঁতক বস্তা, দেখিব পাৰিছে আপোনালোকে ধুনীয়াকৈ পোৱালিবোৰ সুস্থ হৈ আছে। আৰু আপোনালোকেও কোনো ধৰণৰ ফাৰ্মখনত গোন্ধ আহিবলৈ নিদিব, আৰু কোনো ধৰণৰ জেকা মানে একদম পানী পৰা জেকা হ'ব নালাগে জেগাডোখৰ, যদি তেনেকুৱা ধৰণৰ হয় তেতিয়া ইহঁতৰ বেমাৰ আহে। আৰু আপোনালোকে ঠাণ্ডাত থাকিবলৈ নিদিব কুকুৰাবোৰ, ঠাণ্ডাত থাকিলেও ইহঁতৰ বহুত বিভিন্ন ধৰণৰ বেমাৰ আহে, আপোনালোকে সেইবোৰ কথা লক্ষ্য কৰিব। আৰু মোৰ ভাগৰ ইহঁতৰো বেমাৰ আহিছিলে, কিন্তু সেয়া দেখিব পাৰিছিলে চবৰে আহিছিলে, কিন্তু মোৰ চবৰে এতিয়া ভাল হ'ল আৰু এতিয়া সুস্থ হৈ আছে। আৰু এইখিনি চাওক সৰু পোৱালিখিনি, আৰু এই পোৱালিটো টুপি লগা পোৱালি দেখিব পাৰিছে, মূৰত কেনেধৰণে টুপি লগা নিচিনাদৰে আছে কুকুৰা পোৱালিটো। আৰু এইখিনি বয়স আজি 17 দিন আৰু 7 দিনমান হৈছে। এইখিনি চাওক ধুনীয়া সুস্থ হৈ আছে পোৱালিখিনি দেখিব পাৰিছে। 2টা বেচ মিক্স কৰি থৈছোঁ যিহেতু মই ইয়াত। আৰু মই ইহঁতক প্ৰি ষ্টাৰ্টাৰ দানা দি আছোঁ। আৰু মই ইহঁতক আজি
ভ্যাকচিন মাৰিম যেহেতু মই ভ্যাকচিন মৰা ভিডিওটো নিদো আপোনালোকক মই বহুত ভ্যাকচিন মৰা ভিডিও দি থৈছো আপোনালোকে যদি কোনোবাই নাই চোৱা তেতিয়া চাওকগে আপোনালোকে কেনে ধৰণে ৰাণীখেত F1 ভ্যাকচিন মাৰিব লাগে গম্বৰু ভ্যাকচিন মাৰিব লাগে সেইবোৰ মই ভিডিও দি থৈছো আপোনালোকে চাওকগে আৰু দেখিব পাইছে পোৱালিবোৰ সুস্থ হৈ আছে আৰু মই আজি ডিম মেচিনত আপোনালোকক দি থৈছো আৰু কিমান বেয়া ওলালে আৰু কিমান ভাল হ'ল মই আপোনালোকক দেখাম ভিডিওটোত আপোনালোকে চাই থাকক মই দেখাই আছো আৰু এইখিনি চক পোৱালিখিনি সুস্থ হৈ আছে দেখিব পাৰিলে আপোনালোকে চক ডিম লৈ আছে দেখিব পাইছে ডিম লৰাব যেহেতু টাইম হ'ল আৰু ইয়াত মোৰ ভাগৰ বহুত গিটা ডিম ভাল হ'ল আৰু কেইটামান ডিমে বেয়া ওলালে বাকি মোৰ 13টা মান ডিম বাও ওলালে আৰু বাকিখিনি দুটেখিনিত পোৱালি হৈছে কিন্তু ইয়াত মই আৰু 40টা ডিম ভৰাই দিলো আৰু নতুনকে 40টা ডিম আজি ভৰাই দিলো যেহেতু দেখিব পাইছে আপোনালোকে ইনকুবেটৰটো ফুল হৈ গ'ল আৰু হুমাবহে ডিম আৰু কিন্তু হুমাবহে ডিম আৰু এটো দেখিব পাৰিলে ধুনীয়াকৈ আজি হেতৰ বয়স হৈছে ডিম দিয়া আগৰ প্ৰথম দিয়া ডিমখিনি বয়স হৈছে আজি 6 দিন আৰু আজি নতুনকে আজিও দিছো 40টা আৰু দেখিব পাইছে এটোৱে ইনকুবেটৰ দেখিব পাইছে আৰু মই ধুনীয়াকৈ মোৰ অৰ্ডাৰ আহি আছে আৰু মই বনাই আছো আৰু অৰ্ডাৰ আহিছে মোৰ অৰ্ডাৰ আহি আছে মই যেহেতু বনাই আছো ইনকুবেটৰ মেচিন আৰু চক এয়া ধুনীয়াকৈ চলি আছে আৰু ধুনীয়াকৈ এটো ইনকুবেটৰ পৰাই মই পোৱালি সেল কৰি আছো আৰু এইখিনি পোৱালি মোৰ অৰ্ডাৰ হৈছে আৰু কাৰোবাক যদি 50 পিস মান লাগে তেতিয়া ক'ব পাৰিব বৰপথাৰ সৰুপথাৰ ভিতৰত কাৰোবাক যদি লাগে আৰু চক এটোৱে মেচিনটো দেখিব পাইছে ধুনীয়াকৈ এয়া চক আৰু মোৰ ভিডিওটো আজি ইমানেই আছিলে আপোনালোকক মই জনালো অলপ চলপ মই যিমানখিনি জানো কথা সেইখিনি জনাবলৈ চেষ্টা কৰো মই সদায় আপোনালোকক মই যিমানখিনি কথা জানো সেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰো তাৰে যদি আপোনালোকৰ ভাল লাগে আপোনালোকে মোৰ মতে কৰিব পাৰে আৰু যদি আপোনালোকৰ বেয়া লাগে তেতিয়া হলে আপোনালোকে যেনে ধৰণে ভাল দেখে তেনে ধৰণে আপোনালোকে হাঁহ কুকুৰা পালন কৰিব পাৰে